প্ৰিয় বন্ধু পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। আপুনি যদি এটা নতুনকৈ ব্যৱসায় কৰিব বিচাৰিছে আৰু ব্যৱসায়টো কৰিবৰ বাবে আপোনাক যদি মূলধনৰ প্ৰয়োজন তেনেহলে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম ভাৰত চৰকাৰৰ এনেকুৱা 4টা আঁচনিৰ বিষয়ে যাৰ জৰিয়তে নিজাকৈ ব্যৱসায় কৰিবৰ বাবে চৰকাৰে আপোনাকো প্ৰদান কৰিব পাৰে সম্পূৰ্ণ 10 লাখ টকাৰ পৰা 1 কোটি টকা পৰ্যন্ত। ভাৰত চৰকাৰৰ কোন 4টা আঁচনিৰ জৰিয়তে নিজাকৈ ব্যৱসায় কৰিবৰ বাবে আৰু যদিহে আপোনাৰ এটা এক্সিস্টিং ব্যৱসায় আছে আৰু সেই ব্যৱসায়টো আপডেট কৰিব বিচাৰে তেনেহলে সম্পূৰ্ণ 10 লাখ টকাৰ পৰা 1 কোটি টকা পৰ্যন্ত লাভ কৰিব পাৰিব। এই আঁচনিকেইটা এপ্লাই কৰিবৰ বাবে আপোনাৰ কি যোগ্যতা থাকিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, কি ডকুমেন্টৰ প্ৰয়োজন হ'ব, সকলো ডিটেইল এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আপুনি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক, লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। প্ৰিয় বন্ধু, আপুনি যদি এটা ব্যৱসায় কৰিব বিচাৰিছে আৰু কেৱল আধাৰ কাৰ্ডৰ জৰিয়তে ভাৰত চৰকাৰৰ পৰা যদি লোন ল'ব বিচাৰিছে তেনেহলে প্ৰথম আঁচনিটোৰ নাম হৈছে PM স্বনিধি আঁচনি। এই PM স্বনিধি আঁচনিৰ জৰিয়তে আপুনি ভাৰত চৰকাৰৰ পৰা মিনিমাম 10,000 টকাৰ পৰা 50,000 টকা পৰ্যন্ত লোন লাভ কৰিব। এই আঁচনিটোৰ জৰিয়তে ভাৰত চৰকাৰে 3 ধৰণে লোন প্ৰদান কৰে: 10,000 টকাৰ, 20,000 টকাৰ আৰু 50,000 টকাৰ। আপুনিও যদি এই আঁচনিৰ জৰিয়তে লোন লৈ নিজাকৈ ব্যৱসায় কৰিব বিচাৰিছে তেনেহলে আপোনাৰ মোবাইলৰ ব্ৰাউজাৰত গৈ টাইপ কৰিব www.pmswanidhi.mohua.gov.in। এই ৱেবছাইটটোত গৈ আপুনি অনলাইন যোগে ফৰ্ম ফিল আপ কৰি PM স্বনিধি আঁচনিৰ জৰিয়তে লোন এপ্লাই কৰিব পাৰিব। প্ৰিয় বন্ধুসকল, এতিয়া জানো হওক ভাৰত চৰকাৰৰ দ্বিতীয় লোন আঁচনিটোৰ বিষয়ে, যাৰ জৰিয়তে অতি কম এমাউণ্টৰ ইণ্টাৰেষ্ট দিয়ে আৰু কোনো ধৰণৰ মৰ্টগেজ প্ৰদান নকৰাকৈ ভাৰত চৰকাৰৰ পৰা সম্পূৰ্ণ 20 লাখ টকা পৰ্যন্ত বিজনেছ লোন লাভ কৰিব। ভাৰত চৰকাৰৰ এই বিশেষ আঁচনিটোৰ নাম হৈছে মাইক্ৰ ইউনিটছ ডেভেলপমেণ্ট এণ্ড ৰিফাইনেন্স এজেঞ্চি, যাক আমি সকলোৱে মুদ্ৰা লোন বুলি কওঁ। বন্ধুসকল, এই মুদ্ৰা লোন আঁচনিৰ জৰিয়তে 3টা কেটেগৰীত লোন প্ৰদান কৰা হয়: শিশু, কিশোৰ আৰু তৰুণ। বন্ধুসকল, শিশু কেটেগৰীৰ জৰিয়তে আপ টু 50,000 টকাৰ লোন লাভ কৰিব পাৰিব। লগতে শিশু কেটেগৰীৰ জৰিয়তে এটা লোন লৈ যদি ব্যৱসায় কৰিব বিচাৰিছে তেনেহলে লোন লাভ কৰিব সম্পূৰ্ণ 50,000 টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত লোন। আৰু যদিহে তৰুণ কেটেগৰীৰ জৰিয়তে লোন লৈ নিজাকৈ ব্যৱসায় কৰিব বিচাৰে বা আপোনাৰ এক্সিস্টিং ব্যৱসায়টোক আপডেট কৰিব বিচাৰে তেনেহলে লোন লাভ কৰিব সম্পূৰ্ণ 5 লাখ টকাৰ পৰা 20 লাখ টকা পৰ্যন্ত। বন্ধুসকল, পোনপ্ৰথমতে এই তৰুণ কেটেগৰীত মাত্ৰ 10 লাখ টকা পৰ্যন্ত লোন প্ৰদান কৰা হৈছিল, কিন্তু বৰ্তমান সময়ত এই আঁচনিৰ জৰিয়তে 20 লাখ টকা পৰ্যন্ত লোন লাভ কৰিব পাৰে। প্ৰিয় বন্ধু, আপুনিও যদি এই প্ৰধানমন্ত্ৰীৰ মুদ্ৰা লোন আঁচনিৰ জৰিয়তে এটা নিজাকৈ ব্যৱসায় কৰিব বিচাৰে নতুবা আপোনাৰ এক্সিস্টিং ব্যৱসায়টোকে আপগ্ৰেড কৰিব বিচাৰে তেনেহলে আপোনাৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰত গৈ টাইপ কৰিব www.mudra.org.in। এই ৱেবছাইটটোত গৈ অনলাইন যোগে ফৰ্ম ফিল আপ কৰিব আৰু এই আঁচনিটোত প্ৰয়োজন হোৱা আটাইবোৰ নথি-পত্ৰ অনলাইন যোগে ছাবমিট কৰি দিব। আৰু যদিহে আপুনি এই আঁচনিটোৰ বাবে এলিজিবল হয় তেনেহলে আপুনি অতি সহজতে এই মুদ্ৰা লোন আঁচনিৰ জৰিয়তে লোন লৈ নিজাকৈ ব্যৱসায় কৰিব পাৰিব। প্ৰিয় বন্ধুসকল, এতিয়া জানো হওক 3 নম্বৰ আঁচনিটোৰ বিষয়ে, যিটো আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলক নিজাকৈ ব্যৱসায় কৰিবৰ বাবে নতুবা এক্সিস্টিং ব্যৱসায়টোকে আপগ্ৰেড কৰিবৰ বাবে বেংকত কোনো ধৰণৰ মৰ্টগেজ প্ৰদান নকৰাকৈ লগতে 35% পৰ্যন্ত সাবচিডি লাভ কৰিব পৰা লোন আঁচনিটো হৈছে প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেম, যাক আমি PMEGP লোন আঁচনি হিচাপেও জানো। বন্ধুসকল, এই PMEGP লোন আঁচনিৰ জৰিয়তে মেক্সিমাম 50 লাখ টকা পৰ্যন্ত লোন লাভ কৰিব পাৰে। আপুনি যদি PMEGP আঁচনিৰ জৰিয়তে লোন লৈ সাৰ্ভিস সেক্টৰৰ লগত ৰিলেটেড বিজনেছ কৰিব বিচাৰে তেনেহলে লোন লাভ কৰিব সম্পূৰ্ণ 20 লাখ টকা। আৰু যদিহে মেনুফেকচাৰিং ৰিলেটেড বিজনেছ কৰিব বিচাৰে তেনেহলে চৰকাৰৰ পৰা লাভ কৰিব সম্পূৰ্ণ 50 লাখ টকা। লগতে আপুনি যদি স্পেচিয়েল কেটেগৰীৰ ব্যক্তি হয় যেনে ST, SC, মহিলা নতুবা এক্স সাৰ্ভিসমেন হয় তেনেহলে চৰকাৰৰ পৰা 35% পৰ্যন্ত সাবচিডি লাভ কৰিব। লগতে মনত ৰাখিব, আপুনি যদি জেনেৰেল কেটেগৰীৰ ব্যক্তি হয় তেনেহলে অন কন্ট্ৰিবিউট কৰিব লাগিব 10% আৰু চহৰৰ ব্যক্তিসকলে ইন্টাৰেষ্টৰ সাবচিডি লাভ কৰিব 15%, গাঁৱৰ ব্যক্তিসকলে ইন্টাৰেষ্টৰ সাবচিডি লাভ কৰিব 25%। ইয়াৰ উপৰিও আপুনি যদি স্পেচিয়েল কেটেগৰীৰ ব্যক্তি হয় তেনেহলে নিজাকৈ কন্ট্ৰিবিউট কৰিব লাগিব মাত্ৰ 5% আৰু চহৰত থকা স্পেচিয়েল কেটেগৰীৰ ব্যক্তিসকলে ইন্টাৰেষ্টৰ সাবচিডি লাভ কৰিব 25%, গাঁৱত থকা ব্যক্তিসকলে ইন্টাৰেষ্টৰ সাবচিডি লাভ কৰিব 35%। প্ৰিয় বন্ধু, আপুনি যদি এই PMEGP অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰেমৰ জৰিয়তে লোন লৈ নিজাকৈ ব্যৱসায় কৰিব বিচাৰে নতুবা আপোনাৰ এক্সিস্টিং ব্যৱসায়টোকে আপগ্ৰেড কৰিব বিচাৰে তেনেহলে আপোনাৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰত গৈ টাইপ কৰিব www.kviconline.gov.in। এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন যোগে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু প্ৰয়োজন হোৱা আটাইবোৰ ডকুমেণ্ট এই ৱেবছাইটটোৰ জৰিয়তে আপলোড কৰি এই আঁচনিত এপ্লাই কৰিব পাৰিব।
আৰু যদিহে আপুনি এই আঁচনিটোৰ বাবে এলিজিবল হয় আৰু প্ৰয়োজন হোৱা নথিপত্ৰ সুন্দৰকৈ প্ৰভাইড কৰিব পাৰে তেনেহলে অতি সহজতে এই আঁচনিৰ জৰিয়তে লোন লৈ নিজাকৈ ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰিব। প্ৰিয় বন্ধুসকল, এতিয়া জানো আহক ভাৰত চৰকাৰৰ 4 নম্বৰ লোন আঁচনিটোৰ বিষয়ে, যিটো আঁচনিৰ জৰিয়তে ফুড প্ৰচেছিঙৰ লগত ৰিলেটেড ব্যৱসায় কৰিলে আপুনিও অতি সহজতে চৰকাৰৰ পৰা লাভ কৰিব পাৰে সম্পূৰ্ণ 3 কোটি টকা পৰ্যন্ত। হয় প্ৰিয় বন্ধুসকল, এই আঁচনিটোৰ নাম হৈছে প্ৰাইম মিনিষ্টাৰ ফৰ্মেলাইজেশ্যন অফ মাইক্ৰ ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজ, যাক আমি PMFME লোন হিচাপে জানো। বন্ধুসকল, এই PMFME আঁচনিৰ জৰিয়তে আপুনি যদি ইণ্ডিভিজুৱেলি লোন লৈ ব্যৱসায় কৰিব বিচাৰিছে তেনেহলে লোন লাভ কৰিব সম্পূৰ্ণ 10 লাখ টকা। লগতে আপুনি যদি কমন ইনফ্ৰাষ্ট্ৰাকচাৰৰ বাবে লোন ল'ব বিচাৰিছে তেনেহলে লোন লাভ কৰিব 3 কোটি টকা। ইয়াৰ উপৰিও আপুনি যদি এটা গ্ৰুপত ব্যৱসায় কৰিব বিচাৰিছে আৰু তাৰ বাবে আপোনাক লোনৰ প্ৰয়োজন তেনেহলেও লোন লাভ কৰিব সম্পূৰ্ণ 3 কোটি টকা। এই আঁচনিৰ মেক্সিমাম ৰিপেমেণ্ট পিৰিয়ড লাভ কৰিব সম্পূৰ্ণ 10 বছৰ আৰু মৰাটৰিয়াম পিৰিয়ড লাভ কৰিব সম্পূৰ্ণ 24 মাহ। অৰ্থাৎ এই আঁচনিৰ পৰা লোন লোৱাৰ 2 বছৰলৈকে কোনো ধৰণৰ ইন্টাৰেষ্ট পে কৰিব নালাগে। 2 বছৰ কমপ্লিট হোৱাৰ পিছত অৰ্থাৎ আপোনাৰ ইনকাম ষ্টাৰ্ট হোৱাৰ পিছত অলপকৈ 10 বছৰলৈকে ৰিপেমেণ্ট কৰি থাকিব পাৰিব। বন্ধুসকল, এইখিনিতে এটা কথা মনত ৰাখিব, এই PMFME আঁচনিৰ জৰিয়তে লোন তেতিয়াহে লাভ কৰিব যদিহে আপুনি এই আঁচনিৰ জৰিয়তে লোন লৈ এটা ফুড প্ৰচেছিঙৰ লগত জড়িত ব্যৱসায় ষ্টাৰ্ট কৰে। লগতে এই কথাটো মনত ৰাখিব, এই আঁচনিত এপ্লাই কৰিবৰ বাবে আপোনাৰ বয়স অতি কমেও 18 বছৰ হ'ব লাগিব। লগতে এই আঁচনিত এপ্লাই কৰা ব্যক্তিজন অতি কমেও ক্লাছ 8 পাছ কৰা ব্যক্তি হ'ব লাগিব। প্ৰিয় বন্ধু, আপুনিও যদি এজন নিবনুৱা আৰু এতিয়া এটা ফুড প্ৰচেছিঙৰ লগত ৰিলেটেড বিজনেছ কৰিব বিচাৰে আৰু PMFME আঁচনিৰ জৰিয়তে 3 কোটি টকা লোন লাভ কৰিব বিচাৰে তেনেহলে আপুনিও আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰত গৈ টাইপ কৰিব www.pmfme.mofbi.gov.in। তাতে আপোনালোকে এটা ৱেবছাইট দেখিবলৈ পাব। এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন যোগে ফৰ্ম ফিল আপ কৰিব লাগিব। লগতে প্ৰয়োজন হোৱা আটাইবোৰ ডকুমেণ্ট ৱেবছাইটটোত আপলোড কৰিব লাগিব। তাৰ পিছত আপুনি এই আঁচনিটোৰ বাবে যদি এলিজিবল হয় আৰু প্ৰয়োজন হোৱা আটাইবোৰ ডকুমেণ্ট সঠিককৈ প্ৰভাইড কৰিব পাৰিছে তেনেহলে আপোনাৰ ভেৰিফিকেশ্যন হ'ব আৰু ভেৰিফিকেশ্যনত আপুনি যদি যোগ্য হিচাপে বিবেচিত হয় তেনেহলে এই PMFME আঁচনিৰ জৰিয়তে লোন লৈ নিজাকৈ ব্যৱসায় কৰিব পাৰিব। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ভাৰত চৰকাৰৰ 4টা বিশেষ লোন আঁচনিৰ বিষয়ে বিতংভাৱে জনাবলৈ চেষ্টা কৰিছো, যাৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলক নিজাকৈ ব্যৱসায় কৰিবৰ বাবে আৰু এক্সিষ্টিং ব্যৱসায়ীসকলক তেখেতসকলৰ পুৰণা ব্যৱসায়টো আপগ্ৰেড কৰিবৰ বাবে চৰকাৰে লোন প্ৰদান কৰিব, য'ত চৰকাৰৰ পৰা 35% পৰ্যন্ত ইন্টাৰেষ্টৰ সাবসিডি লাভ কৰিব আৰু বেংকত কোনো ধৰণৰ মৰ্টগেজো প্ৰদান কৰিব নালাগে। আপুনি যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি নটিফিকেশ্যন অন কৰি ল'ব। পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো। ধন্যবাদ।